নমস্কাৰ MD প্লাছ নিউজলৈ সমূহ দৰ্শক মই মৃণালী স্বাগতম জনাইছোঁ আৰু আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিব নাপাহৰিব। ৰাজ্যৰ কেইবাটাও ডাঙৰ খবৰ আমাৰ তাত আহি পৰিছে। বাতৰিটোলৈ মন কৰিব, এখন দুখন নহয় 32খন মাদ্ৰাছা চলিছে বুলডোজাৰ। চৰকাৰে চিল কৰিলে 130খন মাদ্ৰাছা। কেৱল ইমানেই নহয়, 192খন মাদ্ৰাছাৰ বিৰুদ্ধে জাননী জাৰি কৰিছে প্ৰশাসনে। মাদ্ৰাছা ভাঙি পেলোৱাৰ পিছতে কান্দোনত ভাঙি পৰিছে শ শ মুছলমান। এখন দুখন নহয় 32খন মাদ্ৰাছাত চলালে বুলডোজাৰ। বিজেপি চৰকাৰে চিল কৰিলে 130খন মাদ্ৰাছা। অবৈধ মাদ্ৰাছাৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ কঠোৰ নীতি। অবৈধভাৱে নিৰ্মাণ কৰা ইখনৰ পিছত সিখন মাদ্ৰাছাত চলিল বুলডোজাৰ। 192খন মাদ্ৰাছাৰ বিৰুদ্ধে জাননী জাৰি কৰিছে প্ৰশাসনে। দুই এদিনতে আটাইকেইখন মাদ্ৰাছাতে পৰিব প্ৰশাসনৰ হাতোৰা। উত্তৰ প্ৰদেশৰ শ্ৰাৱস্তিত অবৈধভাৱে গঢ় লৈছিল বহু মাদ্ৰাছা। মাদ্ৰাছা ভাঙি পেলোৱাৰ পিছতে কান্দোনত ভাঙি পৰিছে মুছলমানসকল। মুছলমানক ধৰ্মীয় অধিকাৰৰ পৰা বঞ্চিত কৰিছে বুলি দাবী। লৈ আহিছোঁ আন এটা আটাইতকৈ ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান। ল'ব নোৱাৰিব কোনো গাঁওবুঢ়া 1 টকাও। লৈ আহিছোঁ এই বিশেষ খবৰ, বাতৰিটোলৈ মন কৰিব। গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান। কোনো গাঁওবুঢ়া ল'ব নোৱাৰিব 1 টকাও। কোনো কাগজৰ নামত ল'ব নোৱাৰিব 1 টকাও। আপোনাৰ ধন ল'লেই গাঁওবুঢ়াৰ পৰিব বিপদ। ৰাজ্যৰ গাঁওবুঢ়াসকলে নিয়মীয়াকৈ পাই আছে পাৰিতোষিক। দৰমহা লাভৰ বাহিৰে অতিৰিক্ত ধন ল'লেই পৰিব বিপদ গাঁওবুঢ়াসকলৰ। ঘোচ খোৱা গাঁওবুঢ়াৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান। এই মুহূৰ্তত আন এটা জনাবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। খৰি আনিবলৈ যাওঁতে জঘন্য কাণ্ড কৰে এই কেইগৰাকী ব্যক্তি। খাইৰুল উদ্দিন, ৰফিক আহমেদ, শ্বহীদ আহমেদ আৰু শামছুল আলম জঘন্য কাণ্ড কৰি এতিয়া আৰক্ষীৰ জালত পৰিলে। বাতৰিটোলৈ মন কৰিব। হাবিত খৰি আনিবলৈ যাওঁতে জঘন্য কাণ্ড 4 লম্পটৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে খাইৰুল উদ্দিন, ৰফিক আহমেদ, শ্বহীদ আহমেদ আৰু শামছুল আলমক। স্থানীয় ৰাইজে কৰায়ো কৰি গতাই দিয়ে আৰক্ষীক। জঘন্য কাণ্ডৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। জংঘলত অকলে প্ৰায় 4 লম্পটে সাংঘাতিক কৰিছিল কুকাণ্ড। কাছাৰৰ কাঞ্চনপুৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড। এই মুহূৰ্তত আন এটা দিব লৈছোঁ ৰাজনৈতিক খবৰ। 5 ৰাজ্যৰ উপ নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সৰ বৃহৎ জয়, অসম হেৰুৱালে বিজেপিয়ে। বাতৰিটোলৈ মন কৰিব। 5 ৰাজ্যৰ উপ নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সৰ বৃহৎ জয়। শাসনাধিষ্ঠ বিজেপিক ইণ্ডিয়া এলায়েন্সে দেখুৱালে শক্তি। বিজেপি শাসিত গুজৰাটতে অসম হেৰুৱালে বিজেপিয়ে। গুজৰাটৰ ভিছাভাদৰ সমষ্টিত আম আদমি পাৰ্টীৰ ইটালিয়া গোপালৰ জয়লাভ। বিজেপি প্ৰাৰ্থীক হেৰুৱা বৃহৎ জয়লাভ কৰে আম আদমি পাৰ্টীয়ে। আনহাতে খাদী সমষ্টিত বিজেপি প্ৰাৰ্থী ৰাজেন্দ্ৰ কুমাৰে জয়লাভ কৰে। কেৰালাত নীলাম্বুৰ সমষ্টিত কংগ্ৰেছৰ আৰ্জদন চক্তৰ জয়লাভ। পাঞ্জাৱৰ লুধিয়ানা পশ্চিম সমষ্টিত আপৰ সঞ্জীৱ আৰোৰাৰ জয়লাভ। পশ্চিম বংগৰ কালিয়াগড় সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আলিফা আহমেদৰ জয়লাভ। 4খন আনহাতে ইণ্ডিয়া এলায়েন্সে দেখুৱালে শক্তি। বাতৰিটোলৈ মন কৰিব। ট্ৰাম্পৰ যুদ্ধ বিৰতিৰ দাবীক নস্যাৎ ইৰাণৰ এতিয়ালৈ কোনো যুদ্ধ বিৰতিৰ চুক্তি হোৱা নাই। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘাচিয়ে জনাই দিলে বিশ্ববাসীক। ইৰাণ ইজৰাইলৰ মাজত যুদ্ধবিৰতি ঘোষণা ডনাল্ড ট্ৰাম্পৰ। ভাৰত পাকিস্তানৰ দৰেই ট্ৰাম্পে ঘোষণা কৰিলে যুদ্ধবিৰতি। মাজনিশা ইৰাণ ইজৰাইলে সংঘৰ্ষ বিৰতি লৈছে বুলি ঘোষণা ট্ৰাম্পৰ। 12 ঘণ্টাৰ ভিতৰত যুদ্ধবিৰতিৰ সম্পূৰ্ণ হ'ব। নিজৰ ছ'চিয়েল মিডিয়া ট্ৰাম্পৰ জৰিয়তে ঘোষণা ট্ৰাম্পৰ। কাটাৰত আমেৰিকাৰ সেনাই ঘাটিত ইৰাণে আক্ৰমণ কৰিছিল। সেই আক্ৰমণৰ বাবে ইৰাণক ধন্যবাদ জনালে ট্ৰাম্পে। ইৰাণে হেনো আগতীয়াকৈ ট্ৰাম্পক সেই কথা জনাই দিছিল। ট্ৰাম্পৰ দাবী, ইৰাণ ইজৰাইলৰ যুদ্ধ 12 ঘণ্টাৰ আছিল বুলি গম পাব এতিয়াহে।
এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছোঁ। বিগ পলিটিকেল নিউজ। শিৱসাগৰ সমষ্টিৰ সভাপতি বিধায়ক অখিল গগৈৰ ডাঙৰ মন্তব্য। অখিল গগৈ বিজেপিত যোগদান দিব, কিন্তু চৰ্ত এটা কৰিছে। কি চৰ্ত জনাবলৈ চেষ্টা কৰিম আমি। বাতৰিটোলৈ মন কৰিব। বিজেপিত যোগদান কৰিব নেকি বিধায়ক অখিল গগৈয়ে? বিজেপিত যোগদান কৰাৰ বাবে চৰ্ত ৰাখিলে অখিল গগৈয়ে। মুছলমানক 100 টকাত আৰু হিন্দুক 25 টকাত পেট্ৰল দিলে বিজেপিত যোগদান কৰিব অখিল গগৈয়ে। ডাঙৰ মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। চৰ্ত মানিলে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব অখিল গগৈয়ে। অখিল গগৈৰ মন্তব্যক লৈ ৰাজ্যজুৰি চৰ্চা।